সিহঁতৰ সেইখিনি দিছা মোৰ তাত কিয় দিয়া নাই আকৌ তই চলিক মোৰ তাত আলু দিছা দিছা তই সিহঁতৰ সেয়া দিছা অকল মাংসই খাম নে তো সেইকাৰণে বৰশী লৈ অহা হৈছে নমস্কাৰ ৰাইজসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটি ব্লগলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে চ' আজি এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ ব্লগটো ষ্টাৰ্ট কৰিছোঁ চ' ভিডিঅ'টো চালে গমেই পাব আপোনালোকে আজি কি হ'ব গৈ আছে চ' চাই থাকিব আগলৈকে সুন্দৰ বতাহ দি আছে ৰ'দো আছে ত' বতাহটোৰ কাৰণে গৰমটো খুব কমি আছে খানাৰ কাৰণে জুই জ্বলোৱাত ভাল হ'ব লাগিব এইটো ইয়াৰে প্ৰমাণ কাৰোবাৰ গৃহস্থী হ'লেও খানাত হ'লেও জুই জ্বলাব পাৰিব লাগিব নহ'লে আগবাঢ়িব নোৱাৰি আলু পিঁয়াজ বাকলিয়াত ব্যস্ত আৰু সেই সদস্য দুজনক ফোন কৰি মই জনাই দিওঁ যে নিমখ হালধি আনিব পাহৰি গ'লোঁ পিঁয়াজ হৈ গ'ল ৰঙচুৱা এতিয়া হেল মাংস বহোৱাৰ সময় মাংসটো ধুব লাগিব নেকি নাই নধোৱাকৈ দিলে বেছি ভাল বেছি চাফা হ'লে বেয়া গতিকে ডাইৰেক্ট মাংসটো ঢালি দিয়াই ভাল 4জন মানুহ যিহেতু বালিভোজ 4জন মানুহ আধা কেজি মাংস আধা কেজি বেছি আছে নহয় 200 টকা প্ৰায় 1 কেজিয়ে বহাই দিয়া হ'ল মাংস আৰু আলু পিঁয়াজ কাটা হৈ গ'ল মই আলু পিঁয়াজ কাটিলোঁ কাটি এতিয়া আদা নহৰুত আহিছোঁ আদা নহৰুটো কমপ্লিট কৰি লওঁ আৰু আদা নহৰু বটিবৰ কাৰণে বেলেগ অস্ত্ৰ শস্ত্ৰ সা সৰঞ্জাম নাই গতিকে এইটোতে লৈ বটিম এনেকুৱা কিবা কেঁচা ডাল এডাল লৈ কাঠৰ কোবাই দিলে হৈ যাব আদা নহৰু পিছা আপোনালোকেও এই টেকন'লজিটো ব্যৱহাৰ কৰিব পাৰে এই টেকনিকটো আদা নহৰু পিছা সা সৰঞ্জাম নহ'লে এতিয়া আমাৰ মেইন প্ৰব্লেমটো হৈছে যে আমি হালধি আৰু নিমখ আনিব পাহৰিলোঁ আৰু আমাৰ আৰু নিমখ আনিব পাহৰিছিলোঁ আৰু এওঁলোক দুজন হৈছে আমাৰ বিশিষ্ট মেম্বাৰ দুজন যিজনে দেৰি কৰিলে বহুত সিহঁতে আমি হালধি নিমখ আনি দিলে বাৰু নিমখ হালধি দিয়া হ'ল মাংসটো সুন্দৰকৈ ফ্ৰাই হৈ আছে নিমখ আৰু এয়া আমাৰ ৰেডি হৈ গৈছে নহৰু আৰু আদাৰ পেষ্ট কিন্তু অকল মাংসই খাম নে তো সেইকাৰণে বৰশী লৈ অহা হৈছে এতিয়া পুৰুষটোখাৰে বৰশী পেলাই দিলে ক'ত গ'লো তাতে এতিয়া বৰালি মাছ এটা পালে ভাল আছিল সুমন মাছটো পুৰি খাম নে উহে খাম সুন্দৰ বৰালি মাছ পোৱাটোহে কথা পৰিৱেশটো কিন্তু সুন্দৰ সি মাংস চাই আছে মাংস বনোৱাত ব্যস্ত আৰু আমি মাছ ধৰাত ব্যস্ত স্পেচিয়েল এইটো চাটনি মচন্দৰী নেমু টেঙা মাংস ৰেডি হৈ গ'ল সুন্দৰ কালাৰ হৈছে আৰু এইটো স্পেচিয়েল ভোট জলকীয়া খানা ভাল হ'ব আজি মাংসৰ সুন্দৰ কালাৰ আহিছে এতিয়া উতলি আছে হ'বই আৰু মাংস ৰেডি প্ৰায় চলিয়ে গৈছে চাউল ধুবৰ কাৰণে মই ভিডিঅ' কৰি আছোঁ ইফালে গৈছোঁ ই ফোনতো ব্যস্ত লগতে চাউল ধোৱাটো ব্যস্ত বোকা হৈছে অলপমান বাৰিষা বতৰ যিহেতু অলপমান পানী হৈ গ'ল সেইকাৰণে নদীৰ ইফালে পলস পৰাৰ নিচিনা হৈ আছে মাটিখিনি আৰু সেইফালে সুমন ব্যস্ত বৰশী বোৱাত মাছ আৰু ক'ত পাব এটা ব্যস্ত হৈ আছে আৰু চাই মাজতে অলপ আহিল আহোঁতে ৰাস্তাত ফচিল বেয়াকৈ এই মথাউৰি ভঙা মথাউৰিৰে যাব নোৱাৰে
এইটো হ'ল প্ৰব্লেম এওঁলোকৰ কালপানী এইটো কালপানী সেইটো ডিমিলা নদী দুটা নদী এইখিনিত লগ লাগিছে এইখিনিত দুখুটি মুখ বুলি কয় এইটো কালপানী বুলি কওঁতে হেৰি এইটো কালপানী নদী এইটো নহয় এইটো কালপানী আমাৰ সেইফালে কি বুলি কয় ডুমুলচুকি ফালে এতিয়া আপোনালোকৰ সেইফালে সেই ননে বুলিয়ে কয় সেই দুটা লগ হয় এইখিনিৰ পৰা ননে নদীৰ পানী হয় তহঁতৰ এটা কালপানী নদীৰ পানী একে কলা কালাৰ একে সেইকাৰণে কালপানী সেইকাৰণে কালপানী তে গাড়ীখন ঘূৰোৱাতে দিগদাৰ হ'ব অলপ খালি এইফালে অলপ সময় লাগিব সেইখন গাড়ী অলপ আগুৱাই দিওঁ আমি বাইককেইখন আঁতৰ কৰি দিলে যাব পাৰিব বাৰু দে কিবা ঘূৰাব মথাউৰিত ঘূৰাব টাইম লাগিব অলপ পাৰিব তথাপিতো মাথাউৰিটো ভুল হ'ল বেলেগ কথা নাই বাৰু দুটা একেলগে লগ লাগছে হয় আহিছে যিহেতু আৰু নদীটো চাই যাব পাৰিব একো নাই দাদা এই হৈ যায় আৰু মাজে মাজে পিছে আমাৰ ইফালে মাংসকে ৰাইট লাগিল নেকি খাম আৰু এই বাপা আৰু মাংস ৰেডি এতিয়া ভাত বইলি হ'ল আৰু আমাৰ হৈ গ'ল এতিয়া টেষ্টিং চলি আছে চলি কেনেকুৱা লাগছে টেষ্টটো বঢ়িয়া মাংস টেষ্টিং আৰু তেওঁলোক গ'ল আমাৰ ৰাস্তা ফুল কৰি অহা মানুহ কিবাকে গাড়ীখন ঘূৰাই তো এতিয়া চাউল ধুই অনা হ'ল ভাতটো বহাই দিলে হৈ যাব আৰু ৰেডি হৈ গ'ল এতিয়া যা যোগাৰ চলিছে আমাৰ স্পেচিয়েল চাটনিৰ কাৰণে এতিয়া কেৰাহীত তেল দিয়া হৈছে অলপ তেলতে ভাজি দিয়া হ'ব ইয়াত মাংস আছে সুন্দৰ কালাৰ আহিছে মাংসৰ পিছত দেখুৱাম বাৰু ভালকৈ পাতত দেখুৱাম খাব ওলাই মছলা চব দি দিয়া হৈছে স্পেচিয়েল চালাডৰ কাৰণে আদা নহৰু নিমখো দি দিয়া হ'ল হালধি নালগে এইটো অলপ পুৰবু পেটত সৰু সৰুকে বহাই দিলোঁ চাউল ভাতটো হ'লে আমাৰ খানা খাব পৰা হৈ গ'লো আৰু উঠাব লাগে চলিক চান্স দিয়া হৈছে 50 বাৰ দুখাৰে এবাৰ মাৰি লগালে 6 বাৰ হ'ল এই ষ্টিলত মাৰি চাওঁছো ষ্টিলত হ'ব কাটি দিম মই চুৰিৰ নালটো ভাঙক আৰু মাৰি থাকোঁতে থাকোঁতে মাটিত পুতছি দে মাটিত পুতছি বোলো কিয়া সুন্দৰ এই ঢেকীয়াৰ পৰা ছিঙি আনিছে তুষাৰে ৰাতি ভাজি খাবৰ কাৰণে ঢেকীয়া খোৱাটো খুব ভাল স্বাস্থ্যৰ কাৰণে কণী আৰু ঢেকীয়া ভাজি এতিয়া ভাত বাঢ়ি আছে চবকে সমান সমান দিলেই হ'ল এই স্পেচিয়েল বস্তু বিলোৱা মাংস বিলাই আছো গাইছ পিছ পৰিলে যাব সিহঁতৰ সেইখিনি দিছা মোটাত কিয় দিয়া নাই আকৌ তই চলিক আলু দিছা দিছা তই সিহঁতৰ সেয়া দিছা এই ইয়াৰ কাহিত ভাতো বেছিকে লৈছি নাই ভাতো লৈছা তই পিঁয়াজো লৈছা আমাক দিয়া নাই গোটা পিঁয়াজ লৈছে গোটা পিঁয়াজ লৈছে আমাক দিয়া নাই অলপ খাই দিওঁচোন টেষ্টটো
মই ফাৰ্ষ্ট বাইট লৈছোঁ মজা নেমু চেমু চেপি নেমু চেপি মই ফাৰ্ষ্ট বাইট লৈছোঁ মজা সুন্দৰ কেনেকুৱা হৈছে মজা মই বনাইছোঁ না এয়া ময়ো ল'লোঁ মাংস আৰু চালাড সুন্দৰ হাফেনটো পিন্ধি ল'ব আছিল মোৰ সুন্দৰ টেষ্ট ডাংগাবালা চেট ডাংগাবালা এক্সপায়াৰ্ড বাই বেতাল বেতাল দা ইনস্পায়াৰ্ড বাই ইনস্পায়াৰ্ড বাই বেতাল দা সুন্দৰ খানাটো খাওঁ আপোনালোকে চাওক আমি খাওঁ আমি এতিয়া খাওঁ এতিয়া আমি আপোনালোকে চাব বাচন ধোৱা পানী আনিবৰ কাৰণে যিহেতু বোকা আছে নদীত নদীত গৈ বাচন ধুব নোৱাৰি বৰ্তন ধুই আজিৰ আমি খানাও সমাপ্ত কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভাল পালে আপোনালোকে জনাব কমেণ্ট কৰি আজিলৈ ইমানতে বাই 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 বাই